আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গৰমত পিন্ধিবৰ কাৰণে স্কিন পেইণ্টিঙৰ জোৰ কাপোৰ। কটন যোৰা হয়, গৰমত পিন্ধিবলৈ বহুত কমফৰ্টেবল। মই নিজে পিন্ধি আছোঁ। নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ পুনৰ নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ জোৰ কাপোৰ দেই। নিজে হাতেৰে কৰা স্কিন পেইণ্টিঙৰ জোৰ কাপোৰ হয় আৰু এইযোৰ মই পিন্ধি আছোঁ দেখিছেনে? আচলতে এনেকৈ কৰা হয়। এইটো হৈছে আঁচলটো আৰু গৰমত পিন্ধিবৰ কাৰণে আচলতে বহুত আৰামদায়ক। মই নিজে পিন্ধি আছোঁ, এতিয়া অলপ দিনৰ আগতে কৰি পিনি এই পিন্ধি আছোঁ আৰু ইমান ধুনীয়া লাগিছে কাপোৰযোৰ পিন্ধিবলৈ। মানে গৰম, আজিতো যিটো গৰম ন এতিয়া, সেই গৰমত পিন্ধিবলৈ মানে সম্পূৰ্ণ কমফৰ্টেবল। সেইকাৰণে ভাবিলোঁ কাপোৰকেইযোৰ দেখুৱাওঁ আপোনালোকক, আৰু কাৰোবাক যদি লাগে আপোনালোকে মেছেজ কৰিব, সেইকাৰণে দেখুৱাইছোঁ। আৰু এইকেইযোৰ চাওক, বহুত বেছি মেলি নেদেখোঁ আৰু তথাপিতো এবাৰ দেখুৱাই দিছোঁ। এইকেইযোৰ হৈছে কটনৰ হয় দেই, গোটেইকেইযোৰ কটনৰ জোৰ কাপোৰ হয়। এয়া চাওক, ধুনীয়া লাগিছে। এইযোৰ স্কাই ব্লু হয়। তাৰপৰা আৰু এইখন হৈছে মেখেলা। এতিয়া মই আছোঁ ঘৰত মানে, আৰু আমাৰ তাতো মানে এইকেইযোৰ কাপোৰ লগত আছিলে, আৰু তাতো আছে ঘৰত কেইবাযোৰ কৰি থোৱা। নিজে পিন্ধিছোঁ, লগতে যদি কাৰোবাক লাগে বুলি কয় তেতিয়া মানে দিম বুলি ভাবিছোঁ। আৰু এইকেইযোৰ চাওক, বহুত আৰামদায়ক। আৰু এইযোৰ দেখিছেনে? জবা ফুল কৰা আছে এইযোৰ। আৰু এইযোৰ সেউজীয়া দেখিছেনে? এইকেইখন মেখেলা। আৰু এইখন হৈছে চাদৰ। চাদৰ আগটো আৰু কাষত এনেকৈ ফুলটো কৰা আছে চাওক। এইটো কাষত এনেকৈ ফুলটো কৰা আছে। এইখন হৈছে চাদৰ, মাজতো আছে মানে, এইটো ভিতৰতো আছে, মাজে মাজে এপাহ এপাহ ফুল দিয়া আছে, আৰু আগটোত এনেকৈ কৰা আছে। গৰমত পিন্ধিবলৈ মানে বহুত কমফৰ্টেবল। সেইকাৰণে ভাবিছোঁ আপোনালোককো দেখুৱাওঁ, কাৰোবাক যদি লাগে ল'ব পাৰিব। আৰু এতিয়া মোৰ ইয়াত 4যোৰ আছিলে কাপোৰ, সেইকেইযোৰকে মই আপোনালোকক এতিয়া দেখুৱালোঁ। আৰু নিজে পিন্ধি ভাল পাইছোঁ যিহেতুকে, সেইকাৰণে আপোনালোকক কৈছোঁ। আৰু লাগিলে মেছেজ কৰিব, দামটো বহুত বেছি নহয়। মই 300 টকাকৈ লৈ আছোঁ কাপোৰকেইযোৰ, আৰু যদি মেখেলা চিলাই কৰি দিব লাগে তেতিয়া মানে আৰু 350 টকাকৈ দি আছোঁ। আৰু যদি লাগে কমেণ্ট কৰিব।